ভাৰতীয় জনতা পাৰ্টিৰ আজি জিলা সভাপতি আৰু জিলা প্ৰভাৰী সহপ্ৰভাৰীসকলৰ সৈতে দুদিনীয়া বৈঠক এখন আৰম্ভ হৈছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া, আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি ৰাজ্যৰ নেতৃত্বই এই সভাত ভাগ লৈছে। এই সভাত আমি আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰিছোঁ। সভাৰ শেষত ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেট কোৰ কমিটিৰ বৈঠক এখনো অনুষ্ঠিত হয়। ষ্টেট কোৰ কমিটিৰ বৈঠকত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন সমিতি, ইলেকশ্যন মেনেজমেণ্ট কমিটি, মেনিফেষ্টো কমিটি, বিভিন্ন ধৰণৰ কমিটি আদি নিৰ্মাণৰ বাবেও আজি কোৰ কমিটিয়ে প্ৰস্তাৱ লৈছে। গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতিসকলক লৈ এখন সমাৱেশ কৰাৰ বাবেও সিদ্ধান্ত লৈছে আৰু আমাৰ বিভিন্ন বুথৰ যুৱ মৰ্চাৰ সভাপতিসকলক লৈও যুৱ সমাৰোহ এখন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লৈছে। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক কেইবাটাও অসম ভ্ৰমণ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ অসম ভ্ৰমণ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ অসম ভ্ৰমণ আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ অসম ভ্ৰমণ সম্পৰ্কেও সভাত আলোচনা হৈছে। সভাত সকলোৱে একেলগে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও নিবেদন কৰিছে আৰু জুবিন গাৰ্গৰ তদন্তৰ গতি ন্যায়ৰ পৰ্যায়লৈকে যাতে যাব পাৰে তাৰ বাবেও চৰকাৰক নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ লগতে আমি BTC নিৰ্বাচন আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয়বিলাকৰ ওপৰতো আমি আলোচনা কৰিছোঁ। দল আৰু চৰকাৰৰ দৃষ্টিভংগী এই ক্ষেত্ৰত আমি ভাৱৰ বিনিময়ৰ জৰিয়তে একত্ৰিতভাৱে আগবাঢ়িবলৈ আমি সিদ্ধান্ত লৈছোঁ। ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে আৰু দলৰ নিৰ্মাণত ৰাজেন গোহাঁই ডাঙৰীয়াই যথেষ্ট বৰঙণি আৰু অৱদান আগবঢ়াই থৈ গৈছে। তদ্ৰুপভাৱে ৰাজেন গোহাঁই ডাঙৰীয়াৰ বৰঙণিক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিয়ে তেখেতক কেইবাবাৰো সংসদ সদস্য হোৱাৰ সুবিধা দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত কাম কৰাৰো তেখেতে সৌভাগ্য লাভ কৰিছিলে। যি কাৰণতে নহওক কিয় আজি তেখেতে দলৰ পৰা পদত্যাগ কৰিছে, কিন্তু তেখেতৰ পুত্ৰ নবাৰুণ গোহাঁই আজিও আমাৰ দলতে আছে, দলৰ বিভিন্ন দায়িত্ব পালন কৰিছে। মই ভাবোঁ য'তে ৰাজেন গোহাঁই ডাঙৰীয়াই যোগদান নকৰক কিয় তেওঁৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল হয়, ৰাজনৈতিক জীৱন যাতে আৰু অধিক সৰ্বাংগ সুন্দৰ হয়, দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে যাতে তেখেতে কাম কৰি থাকিব পাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি তেখেতক অজস্ৰ শুভকামনা আগবঢ়াইছোঁ। এই আলোচনাৰ বৰ্তমান পৰিৱেশ নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছোঁ। কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে। চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে। তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ, কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত
ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয়, হাগ্ৰামা মহিলাৰী যাতে সফল হয়, তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুয়োটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম।